অসমবাসীৰ বাবে ভাল খবৰ। সুধাকণ্ঠ কলিয়াবৰৰ ঘৰ মাটি পুনৰ উদ্ধাৰ চৰকাৰ। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী পালনৰ প্ৰাকখনতে কলিয়াবৰবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে আহিছে ভাল খবৰ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কঠুৰীৰ 7 বিঘা ভূমিসহ একালৰ সুসজ্জিত গৃহটো পুনৰ উদ্ধাৰ কৰিছে চৰকাৰে। অসমীয়া আৱেগ জড়িত এই গৃহটো সংৰক্ষণৰ বাবে কলিয়াবৰৰ বিভিন্ন সময়ত হৈছিল তীব্ৰ প্ৰতিবাদ। চৰকাৰ দীৰ্ঘদিনৰ প্ৰতিবাদ আহ্বানৰ পাছতে অৱশেষত চৰকাৰে পুনৰ বিক্ৰী হোৱা প্ৰতিষ্ঠানৰ পৰা ধন বিনিয়োগ উভতাই ল'বলৈ বাধ্য হ'ল এই আপুৰুগীয়া সম্পদ। উল্লেখ্য যে হেমচন্স প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দেৱজ্যোতি নেওগৰ দ্বাৰা কঠুৰীৰ বাগৰি মৌজাৰ 7 বিঘা মাটি 2,51,66,076 টকাৰ বিনিময়ত চৰকাৰে চবজি লয়। 26 আগষ্ট তাৰিখে নগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে সম্পন্ন হয় এই সকলো কাম। এই স্থানতে পূৰ্বৰ ঘোষণা মতে ভূপেন হাজৰিকাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বিষয়টো নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পত্ৰখনত প্ৰকাশ পায়। ইয়াৰ লগে লগে কলিয়াবৰবাসীৰ মাজত উঠিছে আনন্দৰ জোৱাৰ। 26 আগষ্টত নগাঁও জিলা আয়ুক্তৰ দ্বাৰা স্বাক্ষৰিত পত্ৰৰ সুধাকণ্ঠৰ এই ঘৰ ভূমিৰ চৰকাৰে নিজৰ হাতলৈ নিয়াৰ লগতে ভূপেন হাজৰিকাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বিষয়টো কলিয়াবৰবাসীৰ লগতে অসমবাসী উৎফুল্লিত কৰি তুলিছে। পূৰ্বৰ দৰে ঘোষণাতেই নৰৈ এইবাৰ সঁচা অৰ্থতে ভূপেন হাজৰিকাৰ সাংস্কৃতিক প্ৰকল্প কাম আৰম্ভ হোৱাৰ আশা কৰিছে কলিয়াবৰৰ জনসাধাৰণে। আজি মই এই ঘৰখন 74 চনৰ পৰা ৰখীয়া কৰি আছিলোঁ আৰু মাজতে মাটিখিনি বেচা কিনা হৈছিলে। এজন ব্যক্তিয়ে মাটিখিনি কিনি লৈছিলে। তাৰপিছতে চৰকাৰে মাটিখিনি ঘূৰাই ল'বৰ কাৰণে বহুখিনি যত্ন কৰিলে, কেছ মামলাও হ'ল। আজি কিন্তু সেই মাটিখিনি চৰকাৰৰ হাতলৈ চৰকাৰে ক্ৰয় কৰিছে। 2,51,00,000 টকাত এই ভূপেন দাৰ ঘৰে মাটিয়ে চৰকাৰে ক্ৰয় কৰিলে আৰু পিছ মুহূৰ্ততে আমাৰ নগাঁৱৰ যিজন DC ছাৰ শৰ্মা ছাৰে এই কথাত বহুত সহযোগ কৰিলে। সহযোগ কৰাৰ কাৰণত আজি ভূপেন দাৰ সম্পত্তিখিনি আকৌ ৰাইজৰ হাতলৈ ঘূৰি আহিছে আৰু এই অহা 8 তাৰিখে যি আমাৰ জন্মদিন ইয়াত পাতিব, সকলো ৰাইজকে কৈছোঁ আহিব, আহি পেলাই সহযোগ কৰি পেলাই তেখেতৰ জন্মদিনটো পাতিবৰ কাৰণে হাতত লোৱা হৈছে। এই খবৰটো পাই পেলাই ময়ো বহুত আনন্দিত হ'লোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই এটা ভাল কাম কৰিলে। যি মাটি বিক্ৰী হৈ গৈছিলে সেই মাটি আকৌ ক্ৰয় কৰি এতিয়া ৰাইজৰ হাতলৈ ঘূৰাই আনিছে। এইটো কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ আৰু বাকী যিখিনি কাম কৰিবলগীয়া আছে, ঘৰখন ৰিপেয়াৰিং বা ইয়াত কিবা কিবি বনোৱা, সেইখিনিও যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি সোনকালে কৰি ৰাইজক দেখনীয়া কৰিলে তেখেতক সকলোৱে ধন্যবাদ দিব। নগাঁও DC অফিচৰ পৰা কলিয়াবৰ চক্ৰ বিষয়া অফিচলৈ যেতিয়া জাননী আহিলে, সেই জাননী আজি আহি পেলাই ইয়াত মাৰিলে যে ভূপেন দাৰ ঘৰটো চৰকাৰে ক্ৰয় কৰিলে আৰু ঘৰে মাটিয়ে ক্ৰয় কৰিলে। এতিয়া ইয়াত যিখিনি কৰিবলগীয়া কাম আছে সেই সকলোখিনি কাম আগবাঢ়ি যাব বুলি মই আশা কৰোঁ।